असम के शोणितपुर जिले के तहत टेकियाजुली थाना क्षेत्र के ऊपर पानवाड़ी गांव की एक किशोरी पिछले 4 दिनों से लापता है। लापता किशोरी की खोज में परिवार के टेकियाजुली थाने में शिकायत दर्ज की थी, लेकिन अभी तक उसका कोई सुराग नहीं मिल पाया। इसलिए आज दोपहर 12 बजे परिवार के सदस्य और माता पिता मीडिया के सामने आए हैं ताकि उनकी बेटी की जानकारी आमजन तक पहुंचे। उल्लेखनीय है कि टेकियाजुली थाना क्षेत्र के ऊपर प्रताप चंद्र बड़ू और प्रणीता बड़ू की इकलौती 15 वर्षीय पुत्री पूजा बड़ू पिछले 4 दिन पहले अपने घर से ही लापता हो गई थी। इसके बाद परिवार वालों ने रिश्तेदारों के यहाँ और विभिन्न स्थानों पर खोजबीन की, लेकिन अब तक किशोरी का कोई पता नहीं चला। इसलिए माता पिता और परिवार के सदस्य पुलिस और मीडिया दोनों से सहयोग की अपील कर रहे हैं। यदि कोई सज्जन व्यक्ति किशोरी के बारे में कोई जानकारी रखता है तो कृपया टेकियाजुली थाने या फिर सीधे परिवार से संपर्क करें। यह निवेदन माता पिता क्लास 10 अहाकाली एग्जाम আছে। মোৰ ঘৰ হল ওপৰপানবাৰী, ঢেকিয়াজুলি ওপৰপানবাৰী। মোৰ নাম প্ৰণীতা বড়ো, প্ৰতাপ চন্দ্ৰ বড়ো। আমাৰ একমাত্ৰ ছোৱালী, তাই আজি 19 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। আজি 3 দিন 4 দিন হ'বলৈ হ'ল। প্ৰশাসনক জনাইছোঁ, সংগঠনক জনাইছোঁ, কিন্তু কোনো প্ৰকাৰে আমি পোৱা নাই তাইৰ বিষয়ে। গতিকে সংসূত্ৰ পোৱা নাই। গতিকে তাই ক'ত আছে, কি আছে, প্ৰশাসনেও সহায় কৰক, সকলো চৰকাৰেও সহায় কৰক, তাইক ধ্যান দিয়ক। তাই কম বয়সীয়া ছোৱালী, 15 বছৰ হৈছে তাই। গতিকে আপোনালোকে সকলোৱে যোগাযোগ কৰে আমাৰ লগত, প্ৰশাসনে কৰক, মোৰ লগতো কৰক। মোৰ নাম্বাৰটো হ'ল 9101245252। আপোনালোকে জনাওক তাইক। এয়া মোৰ অনুৰোধ সকলোৰ ওপৰত। মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আজি আমাৰ ছোৱালী পূজা বড়ো, তাই অচিলা স্কুলত পঢ়ি আছে। বৰ্তমানলৈকে যোৱা 19 তাৰিখৰ পৰা তেওঁ আজিলৈকে নিৰুদ্দেশ হৈ আছে। তেওঁ যেনেকৈ সকলোৱে আমাৰ যিমান মানুহসকল আছে তেওঁলোকে যেন তেওঁ যদি কিবা কাৰণত যদি দেখা পায় তেওঁক আমি এই নম্বৰ দি আছোঁ। এই নম্বৰত যেন দেখিলে ফোন কৰি দিয়ে বা থানাত জনাই দিয়ে। এই কৈ পেলাই মই আপোনালোকক নমস্কাৰ কৰিছোঁ। ছোৱালীজনী সৰু বয়সৰ, গতিকে আমাক ছোৱালীজনী লাগে। চৰকাৰ সকলোকে অনুৰোধ কৰিছোঁ, চৰকাৰ সকলোকে অনুৰোধ কৰিছোঁ, গতিকে এই নম্বৰত যাতে কল কৰি দিয়ে যদি কিবা পায়। তেনেহ'লে মই কৈ আছোঁ নাম্বাৰটো 9101245252। এই নম্বৰত যাতে কল কৰে। তাই স্কুলৰ ষ্টুডেণ্ট হয়, ক্লাছ 10ৰ ষ্টুডেণ্ট হয়। অহাকালিৰ পৰা এক্সামো আছে। তাইৰ এক্সামো আছে। তাইৰ নাম পূজা বড়ো। গতিকে ছোৱালীজনীৰ কাৰণে আমি হেৰি কৰি আছোঁ। কোনোবাই যদি নিছে বা ক'ৰবাত যদি তাই লুকাই আছে, আহিব লাগে। কোনোবাই যদি দেখা পাইছে আমাক কণ্টেক্ট কৰক, থানাতো যোগাযোগ কৰক, সহায় কৰক সকলোৱে, আমাক সহায় কৰক সকলোৱে।